ওরা শুনিছা চাও ওলাই আছোন কওকচোন কিয় মাতিছে কি হ'ল জানা আজি বজাৰৰ পৰা আহি থাকোঁতে বাটতে সৰু মাছ কেইটামান পালোঁ তাকে ভাবিলোঁ লৈ যাওঁ ল'ৰা ছোৱালীকেইটাই বৰ ধুনীয়া পাওঁ ভালেই কৰিলে দিয়ক এইটো লোৱা শুনকচোন কোৱা মোৰ আপোনাৰ লগত কথা এটা আছে কি কথা আজি কেইদিনমানৰ পৰা মোৰ তলপেটটো বৰ বিষ হৈ আছে মাজে মাজে বগা চাব যাব ধৰিছে আৰু মাহেকীয়া হোৱাৰ দৰে লক্ষণো দেখা দিছে খাবলৈ একেবাৰে মন নোযোৱা হৈ পৰিছে ওজনটো কমা যেন লাগিছে মই বৰ দুৰ্বল হৈ পৰিছো মই তোমাক আগতেও কৈছোঁ এইবোৰ কথা তুমি চিন্তা কৰি থকাৰ কাৰণে তোমাৰ তেনে অনুভৱ হৈছে আৰু এটা কথা এইবোৰ কথা মোৰ লগত পাতি একো লাভ নহ'ব আমাৰ মা এতিয়াও জীয়াই আছে এইবোৰ কথা সদায় মাৰ লগত পাতিবা আপোনাৰ কথা কোৱাটোৱেই ভুল বেমাৰ হৈছে বাবেহে কৈছো মই কিমান কষ্টত ভুগি আছো আপুনি কি বুজিব আপুনি কেতিয়াবা মোৰ কথাবোৰ অলপ গুৰুত্ব দিব ৰ'বাচোন তোমাৰ কথা মই কেনেকৈ গুৰুত্ব দিম দিন নাই ৰাতি নাই সময় নাই অসময় নাই অকল বেমাৰতে থাকিবা যদি তুমি দিনে ৰাতিয়ে মোক বেমাৰৰ কথাই কৈ থাকা মই তোমাৰ কথা কেনেকৈ গুৰুত্ব দিম তুমি এবাৰ কোৱাচোন হ'ব আপোনাৰ কথা কৈ যদি কিবা লাভ আছে সকলো সময়তে আপুনি অকল নিজৰ কথাটোৱে চিন্তা কৰে মোৰ কিবা এটা হ'লেও আপোনাৰ কি আহে যায় মনে মনে থাকা গোটেই দিনৰ দিনটো কাম কৰি ঘৰলৈ ঘূৰি আহোঁ যাতে অকণমান শান্তি পাওঁ কিন্তু নাই শান্তিটো দূৰৰে কথা ঘৰখনত সোমোৱাৰ লগে লগে তুমি অকল বেমাৰৰ কথাই কৈ থাকিবা হ'ব দিয়ক আজিৰ পৰা আৰু মই আপোনাক একো কথাই একোৱেই নকবা আপোনাক কথা কোৱাটো মোৰেই ভুল আছিল কি ভুল শুদ্ধ কথা কৈ আছা হে বোৱাৰী কিনো ক'ব আৰু দিন নাই ৰাতি নাই সময় নাই অসময় নাই অকল বেমাৰে গাই মই আজিকালি বোৱাৰীবিলাককে দেখিছোঁ বা বেমাৰ হোৱা একেবাৰে বেমাৰ বুলি ক'লে যে বিচনাখনকে নেৰা আমাক চোৱাচোন 4টা ল'ৰা ছোৱালীৰ মা গ'লো কোনোবা দিনাখন কোনোবাই ক'ব পাৰিবনে আজি বোলে আমুকীৰ বেমাৰ হৈছে বুলি কাৰো আগত আপত্তি নিদিওঁ কিন্তু তোমাক দেখিছোঁ অকল বেমাৰ গাই থাকা ইমান বেমাৰ গাই নাথাকিবাচোন শুনি আমনি লাগিছে আৰু এতিয়া সৰু কথা তুমি কান্দি দেখুৱাব নালাগে তুমি যি কৰা কৰি থাকা মৰিলেও মৰা জীয়াই থাকিলেও থাকা মই যাওঁ ইয়াৰ পৰা কি হ'ল মই এনেকৈ কান্দি আছে যে কি কবি আৰু বেমাৰৰ নামত দিনৰ দিন নাই ৰাতি নাই অকল কাজিয়া অকল বেমাৰে গাই থাকে জানিছনে মা আপুনি বাইদেউলৈ এবাৰ লক্ষ্য ৰাখিব মানুহজনী দিনক দিনে কেনেকুৱা হৈ গৈছে আৰু বাইদেউ দেখা ওজনো কমা যেন লাগিছে বাইদেউ মুখখনি আজি বহুত ভাগৰুৱা হৈ পৰিছে একো হোৱা নাই তহঁতি মিছাই এনে চিন্তা কৰিছ এইবিলাক চব নাটক কৰি আছে জানিছনে কাম কৰিব লাগে বুলি চব নাটক কৰে আপুনি অকণমান কথাবিলাক ভাবি চিন্তি কওকচোন আপুনি গমেই পায় ব'ল আপুনি ইমান বেয়া তাৰপিছতো যদি আপুনি সেনেকৈ কয় বৰ মনটো বেয়া নালাগিব তই যে একো বুজি নাপাওঁ গম পাৱনে এইবোৰ চব নাটক ঠিকেই কৈছে মা আপুনি বাইদেউলৈ এবাৰ লক্ষ্য ৰাখিব নহ'লে কিন্তু বৰ ডাঙৰ ভয়ানক হ'ব একো হোৱা নাই তহঁতি মিছাই এনে চিন্তা কৰ বোৱাৰী ল'ৰা বোৱাৰী আহিছে তুমি মুখ মেলি চাই আছা যে কিয় চাহপাতৰ যোগাৰ কৰিব নালাগে নেকি যোৱা চাহপাতৰ যোগাৰ কৰা নে ঠিক আছে মা কি হ'ল একো হোৱা নাই চিন্তা নকৰি ভাল হৈ যাব নাটক কৰি আছে আপুনি অকণমান মনে মনে থাকিবনে এজনী বোৱাৰী আপুনি যদি এজনী মহিলা হয় আৰু এজনী মহিলাক লৈ সেনেকৈ কয় তাৰপিছত আৰু মই কি ক'ম আপোনাৰ একো হোৱা নাই তহঁতে এনেই মিছাই চিন্তা কৰি আছ ঠিক আছে মই বিচাৰি আহি আছোঁ পানী চানি অলপ খোৱা ভাল হৈ যাব মই আপোনাক নমস্কাৰ কৰিছোঁ তেতিয়াহ'লে তহঁতি যি কৰা কৰ যি ভাল লাগে তাকে কৰ মই ইয়াৰ পৰা আৰু যাম ঠিক আছে মই আপোনাক বিচাৰি লৈ আহোঁ কি হৈছে আপোনাৰ বাইদেউ মোৰ আজি কেইদিনমানৰ পৰা গাটো বৰ দুৰ্বল লাগি আছে বাইদেউ পেটটো বৰকৈ বিষাই আছে মাজে মাজে বগা চাবো যাব ধৰিছে ডক্টৰজন জানে আৰু দাদা কথা কোৱা নাই তেওঁ ক'লেও কথা বুজিয়ে নাপায় বাইদেউ মোৰ ডক্টৰ বাইদেউ ওচৰলৈ লৈ যাওক বাইদেউ দাদা ঠিক আছে
তাকে আশাও আহিছে ভাবিলে এবাৰ হস্পিটেললৈ লৈ যাব নাই নাই অকল গাটোহে বেয়া ঠিক আছে লৈ যাম কিবা অসুবিধা হ'লে মাত কৰিম অ'কে গগৈ বাইদেউ এদিন আছে এবাৰ ছাৰক দেখুৱাই নহ'লে ভাল হ'ব বাইদেউ আছেনে? অঁ আছে বাইদেউ ৰুমতে আছে নমস্কাৰ বাইদেউ। অঁ নমস্কাৰ আশা ভালে আছা ভালে আছে? আজি বহুত দিনৰ পৰা আহিলা হয় বাইদেউ। এই আমাৰ গাঁৱৰে গৰু পঞ্চল্লিছৰ পৰা হেনো তেওঁৰ গাটো বৰ বেয়া সেইবাবেহে আপোনাক লৈ আহিলোঁ। ঠিক আছে মই তেওঁক পৰীক্ষা কৰিম চিষ্টাৰ মেডিচিনটো এবাৰ চেক বাইদেউ মোৰ নাম মালতী 40 বছৰ অলপ অলপ হৈছে বাইদেউ আমি কেইটামান পৰীক্ষা কৰিব লাগিব ব'লা আমি ভিতৰত যাওঁ ডেটখন দেখোন খেলি মেলি হৈ আছে গাঁৱৰ তোমাৰতো লেতেৰা হৈ গ'ল অলপ চেঞ্জ কৰি দিব লাগিব চেঞ্জ কৰি দিবলৈ দিওঁ নে দিওঁ নেকি দাদা অঁ হয় দাদা অঁ মানুহজনী লৈ আহিছিলোঁ হয় সেই মানুহজনী নাই দেখোন বাইদেউ আপোনাৰ টেষ্টৰ কাৰণে লৈ গৈছে হয় নেকি গাঁৱৰ টেষ্ট আছে বোলে অঁ সময় লাগিব বাৰু বেছি সময় নালাগে যিমানখিনি টেষ্টত সময় লাগে আৰু হয় নেকি আপুনি ইয়াতে বহক ঠিক আছে দাদা হয় পৰীক্ষাসমূহ কৰিলোঁ হয় পৰীক্ষাসমূহ চালোঁ তেওঁৰ জৰায়ু আগংশত অকণ কৰ্কট ৰোগে দেখা কি দিছে কৰ্কট ৰোগ বাইদেউ আমাৰ পৰিয়ালত কাৰো এনেকুৱা হোৱা নাছিলে এই কেনেকৈ হ'ব পাৰে হয় এইবিধ যে আমাৰ পৰিয়ালত থাকিলে যে আপোনাৰ কৰ্কট ৰোগী হ'ব সেইটো নহয় ইয়াৰ কিছুমান কাৰক আছে হয় বাইদেউ আৰু ইয়াৰনো কি কি লক্ষণ আছে আৰু আমি এইটো কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ আহক আমি জানিম আপুনি আমি গম পাওঁ কেঞ্চাৰ অথবা কৰ্কট ৰোগ এই কৰ্কট ৰোগবিধ আমি আজি আলোচনা কৰিবলৈ গৈ আছোঁ জৰায়ু আগংশ যিটো আমি কওঁ চাৰ্ভাইকেল কেঞ্চাৰটো কিয় আমি গম পাওঁ এই চাৰ্ভাইকেল কেঞ্চাৰটো এটা ভাইৰাছৰ দ্বাৰা হয় সেই ভাইৰাছটো হৈছে হিউমেন পেপিলোমা ভাইৰাছ এই ভাইৰাছে যেতিয়া আক্ৰমণ কৰে তেতিয়া এই চাৰ্ভাইকেল কেঞ্চাৰটো হয় আৰু ইয়াৰ কিছুমান কাৰক বা কিছুমান ৰিস্ক ফেক্টৰ আছে সেইখিনি হৈছে এক নম্বৰ যদি আপোনাৰ ৰোগীজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি গৈছে ইমিউনিটি যদি কমি যায় তেতিয়াহ'লে এই বীজাণুবিধে আক্ৰমণ কৰাৰ চান্সটো বেছি থাকে আৰু এটা হৈছে গৰ্ভনিৰোধক পিল যদি মহিলাগৰাকীয়ে গৰ্ভনিৰোধক পিল নিয়মিতভাৱে লৈ আছে তেতিয়াহ'লে এটা চান্স থাকিব ভৱিষ্যতে গৈ তেওঁ এই ৰোগটো দেখা দিব পাৰে আৰু কোভিড গৰ্ভা বা মাল্টিপল প্ৰেগনেঞ্চি যদি মহিলাগৰাকী কেইবাবাৰো তেওঁ মাক হৈছে আৰু তেওঁ তেতিয়া এটা চান্স থাকে তেওঁ ভৱিষ্যতলৈ গৈ এইবিধ ৰোগে দেখা দিব পাৰে আৰু হৈছে মাল্টিপল ছেক্স পাৰ্টনাৰ এজনতকৈ যদি অধিক পেচেণ্টৰ লগত বা পুৰুষৰ লগত যদি তেওঁ সম্পৰ্ক স্থাপন কৰিছে তেতিয়াও ভৱিষ্যতলৈ গৈ এইবিধ ৰোগে দেখা দিব পাৰে আৰু হৈছে ধূমপান আপোনালোকে জানে ধূমপান আমাৰ কাৰণে একদমেই বেয়া ক্ষতিকাৰক আৰু ধূমপান যদি তেওঁ পৰিৱেশন কৰিছে ভৱিষ্যতলৈ গৈ তেওঁ এই ৰোগীয়ে দেখা দিব পাৰে আৰু হৈছে যৌনাংগ পৰিষ্কাৰ পৰিচ্ছন্নতা যদি তেওঁ বজাই নাৰাখে মাহেকীয়া হৈছে তেওঁ যদি প্ৰত্যেক ৩-৪ ঘণ্টা মূৰত আমি যিহেতু জানো আজিকালি চেনিটেৰী পেড ইউজ কৰা হয় যদি পেডটো তেওঁ ইউজ কৰিছে ৩-৪ ঘণ্টা মূৰে মূৰে তেওঁ চেঞ্জ কৰা নাই তেতিয়াও ভৱিষ্যতে গৈ এইবিধ বেমাৰে দেখা দিব পাৰে আৰু বাল্য বিবাহ ঘটিব পাৰে কিয়নো বাল্য বিবাহ এটা কজেজ বা এটা ৰিস্ক ফেক্টৰ বাল্য বিবাহ হৈছে যেতিয়া সৰুতে ছোৱালী এগৰাকী বিবাহ পাশত যায় তেতিয়া কি হয় বাল্য বিবাহ হ'লে তেওঁ চাৰ্ভিক্সটো বা জৰায়ু আগ অংশটো মেচিয়ৰ নহয় আৰু মেচিয়ৰ নহ'লে ভৱিষ্যতলৈ গৈ এইটো এটা ৰিস্ক হ'ব পাৰে বাইদেউ ইয়াৰ কাৰণখিনি বুজিলোঁ বাৰু এতিয়া ইয়াৰ লক্ষণসমূহ আমাক বুজাই দিব নেকি আপুনি হয় আপোনাৰ যিহেতু মানুহগৰাকীয়ে 2-3টামান আমাৰ লক্ষণ কৈছে আৰু সেইটোৱে হৈছে এটা হৈছে বগা চাপ যোৱা আৰু মাহেকীয়া হ'লে তেওঁ বেছিকৈ তেজ যাব যিটো পৰিমাণে মাহেকীয়া সময়ত তেজটো যাব লাগে তাতকৈ বেছি পৰিমাণে যাব
পেটৰ তলৰ অংগ তেওঁ বিষ বহুতেই বিষ হ'ব লগতে ঠাইবিলাকতো ভৰিটো তেওঁ বিষ অনুভৱ হ'ব আৰু ওজনটো কমি আহিব দিনক দিনে তেওঁৰ ওজনটো কমি আহিব আৰু এটা হৈছে মেনেকিয়া সময়ত ব্লিডিংটো বা তেজটো বেছিকৈ যাব আৰু ভৰিটো ফুলা ফুলা যেন আমি দেখা পাম আৰু এটা হৈছে মাহেকীয়া সময়ত অৰ্ডাৰ মানে গোন্ধটো অকণমান মাছৰ আমাৰ কেঁচা মাছৰ যিটো গোন্ধ হয় ফিছি স্মেল বুলি কয় সেই গোন্ধটো মহিলাসকলে অনুভৱ কৰিব পাৰে আৰু এইখিনি যদি লক্ষণ আপোনালোকে দেখা পাইছে তেতিয়াহ'লে তথাপিকে ঘৰত নাথাকিব আপোনালোকে ওচৰতে যিখিনি আমাৰ চৰকাৰী চিকিৎসালয় আছে সেই চিকিৎসালয়লৈ আপোনালোকে আহিব পাৰে ইয়াৰ প্ৰতিকাৰ আছে আমি জানো এই ৰোগী যিমানেই আমি জানো প্ৰত্যেক 8 মিনিটত এগৰাকীকৈ মহিলা ভাৰতবৰ্ষত ঢুকাই আছে এই চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা তো আমি ইয়াৰ প্ৰতিকাৰো কৰিব পাৰোঁ যদি আমি সময়মতে গৈ ভেকচিনেশ্যন লওঁ সেইটো হৈছে HPV ভেকচিন আৰু এই ভেকচিনটো আমাৰ চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়তো উপলব্ধ আৰু লগতে আমাৰ লখিমপুৰ কেঞ্চাৰ চেণ্টাৰতো এই ভেকচিনটো উপলব্ধ হৈছে তো আপোনালোকে আহি যদি ইয়াৰ ভেকচিনটো লয় ইয়াৰো আছে যে প্ৰত্যেকটো ল'ৰা বা ছোৱালীয়ে 9 বছৰ বা 14 বছৰ ভিতৰত যদি হৈছে তেওঁলোকে 2টা ড'জত এই ভেকচিনটো ল'ব পাৰে এটা হৈছে যিদিনা তেওঁলোকে ভেকচিন ল'ব আৰু তাৰ পৰা সম্পূৰ্ণ 6 মাহৰ মূৰত এটা ভেকচিনটো ল'ব পাৰে আৰু এটা হৈছে 15 পৰা 25 বছৰৰ ভিতৰত ল'ৰা বা ছোৱালীজনীয়ে 3টা ড'জত এই ভেকচিনটো ল'ব পাৰে আৰু এটা হৈছে 45 বছৰ ওপৰত যদি কোনো মহিলাই এই ভেকচিনটো ল'ব বিচাৰে তেতিয়াহ'লে ডক্টৰৰ পৰামৰ্শ লৈ এই ভেকচিনটো ল'ব লাগিব আৰু 2টা টেষ্ট কৰা হয় এই ভাইৰাছবিধ ভৱিষ্যতলৈ হ'ব নেকি বা এই কেঞ্চাৰবিধ হ'ব নেকি এইটো চাবলৈ হ'লে এটা হৈছে পেপ স্মেয়াৰ আৰু এটা হৈছে HPV DNA টেষ্ট পেপ স্মেয়াৰটো 21 বছৰ পৰা 65 বছৰৰ ভিতৰত আপোনালোকে প্ৰত্যেকটো 3 বছৰৰ মূৰে মূৰে এই পেপ স্মেয়াৰ এইটো সম্পূৰ্ণ আপোনালোকে অকণো দুখ নাপায় টেষ্টটো কৰিলে এই টেষ্টবিধ আপোনালোকে কৰিব পাৰে আৰু লগতে HPV DNA টেষ্ট এইটো হৈছে 30 পৰা 65 বছৰৰ ভিতৰত লোকসকলে কৰিব পাৰে আৰু সেই DNA টেষ্টটো আপোনালোকে কাটা চিঙা একো নহয় অকল জাষ্ট এটা ব্ৰাছৰ সহায়ত টেষ্টটো কৰাব এটা কেমিকেলত ভৰাব আৰু লগতে তেওঁ লেবৰেটৰীলৈ নি লেবৰেটৰীত পৰীক্ষাটো কৰা যাব আৰু এটা টেষ্ট হৈছে PIA নেগেটিভ PIA সেইটো হৈছে এচিটিক এচিডৰ দৃষ্টি পৰীক্ষা এই দৃষ্টি পৰীক্ষাটো আজিও আশা বাইদেউসকল আহিছে এই পৰীক্ষাটো আমাৰ ইয়াত আজি কৰা যাব আৰু এই পৰীক্ষাটো কৰিলে আপোনালোকৰ কেঞ্চাৰ হ'ব পাৰে নেকি এচিটিক এচিডত তেওঁলোকে যদি বগাকৈ দেখা পোৱা যায় তেতিয়াহ'লে সেইটো আমি পজিটিভ বুলি ধৰা যাব মানে বীজাণুবিধ আছে আৰু যদি তাত একো কালাৰ নধৰে তেতিয়াহ'লে সেইটো নিগেটিভ মানে তাত বীজাণুবিধ নাই তো এইখিনিয়ে হৈছে ইয়াৰ প্ৰতিকাৰ আমাৰ চাৰ্ভাইকেল কেঞ্চাৰৰ আজি বুজি পাইছেনে হয় বাইদেউ ভালদৰে বুজি পাইছোঁ আৰু মই মোৰ নাতিকেইজনীকো আজিয়ে আনি পিনে HPV ভেকচিন দিয়াৰ ব্যৱস্থা কৰিম লগতে যিটো আপোনাৰ মাহেকীয়া সময়ত হ'বলগীয়া মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা সেইখিনি মই বজাই ৰাখিবলৈ তেওঁলোকক ধুনীয়াকৈ মই বুজাই দিম আৰু আপোনালোককো কৈছোঁ HPV ভেকচিন দিয়াৰ ব্যৱস্থা কৰা ওচৰৰ স্বাস্থ্য কেন্দ্ৰসমূহত লগতে আমাৰ লখিমপুৰ কেঞ্চাৰ হস্পিটেলতো HPV ভেকচিন দিয়া হয় গতিকে আপোনালোক পলম নকৰি আপোনালোকৰ বোৱাৰী ছোৱালী সকলোকে আনি HPV ভেকচিন দিয়ক আহক